কাৰ্যভাৰ গ্ৰহণ কৰি মই একেবাৰে সন্তোষিত হ'ব পৰা নাই মন্ত্ৰীদেৱ কিয় বাৰু এনে ভাৱ আহিছে মনত মহাৰাজ মন্ত্ৰীদেৱ নেদেখো মই কোনো চিন্তাৰ কাৰণ ৰাজ্যত চলিছে ৰাজ্য তথাপিতো মন্ত্ৰীদেৱ চিন্তা হৈ মনত ৰাজ্যত ঘটিব যেন কিবা এক ঘোৰ অঘটন ৰাজ্যৰ গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত খুদত সেইবাবে মন্ত্ৰীবোৰ তৃষ্ণা জন্মিছে মোৰ ৰাজশাসনত মন্ত্ৰীদেৱ ধন সোণ আৰু ৰাজ্যৰ লোভে মানুহৰ মনৰ পৰা ধৰ্ম কৰ্ম দিলে দলিয়াই আত্মপ্ৰতিষ্ঠাৰ সোণালী আভাস যেতিয়া জিৰিকি উঠে মন দপনত তেতিয়াই প্ৰেম প্ৰীতি হয় দেখাল কৰি ঈশ্বৰ যদি কৰা তোমালোকে অযোধ্যাৰ ৰাজ সিংহাসন হাতী ৰঞ্জিত কৰাই সভ্যহতী লম্ময় শাসনৰ পুত্ৰ পত্নীক লগত লৈ সম্বনবাসী মহাৰাজ এনে দুৰ্বলতা নিদিব প্ৰশ্ৰয় ৰজাৰ প্ৰধান কৰ্তব্য হ'ল শত্ৰুক মিত্ৰক ৰাজদ্ৰোহীক কঠোৰ হাতেৰে দমন কৰি ৰাজ্যত সুশাসন প্ৰতিষ্ঠা কৰাৰ মন্ত্ৰীদেৱ মহাৰাজ তুমিতো নিশ্চয় জানা পৰৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব পাৰি কিন্তু গৃহ কন্দল দমন কৰাটো ইমান সহজ নহয় মন্ত্ৰী গৃহ কন্দল দমন কৰাটো ইমান সহজ নহয় সেনাপতি মহারাজ অজিত সিংহ থাকুতা জীয়াই চিন্তাৰ নাই প্ৰয়োজন ৰাজ্যৰ চৌপাশে সতৰ্ক দৃষ্টি ৰখা হৈছে যাতে ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলিব নোৱাৰে তেনে স্থলত যদি ৰাজ্যত বিদ্ৰোহৰ আচৰণ কৰে বিদ্ৰোহক শত্ৰুহক নকৰি বিচাৰ ধ্বংস কৰিম সকলোকে কৰিলো অংগীকাৰ দাদা দাদা হাই ভাতৃৰ প্ৰণিপাত কৰিবা গ্ৰহণ ভাই ভাই দাদা নাভাবিবা পৰ বুলি মোক এক পিতৃৰ ৰখে জন্ম আমি দুই ভাই মোৰ অবিহনে তুমিয়েই হবা ৰাজ্যৰ গৰাকী দাদা গতিকে ভাই ৰাজ্যৰ সকলো কাৰ্যতে তোমাৰ সহযোগ মই কৰিছো কামনা কোৱা ভাই কৰিবনে সহযোগ মোক দাদা ভাই সন্দেহৰ চকুৰে কিয় মোক কৰিছা নাই দংশ ভাই ধৰ্মক সাক্ষী কৰি কওঁ পুনৰবাৰ নাই মোৰ ক্ৰোধ ভাৱ সমূলি মনত সকলো ত্যাগ কৰিলো তোমাৰ মুখ চাই তেন্তে শুনা ভাই দাদা ধৰ্মক সাক্ষী কৰি মইও কওঁ ৰাজ্যৰ কোনো সিদ্ধান্ত তোমাৰ অবিহনে মই নলওঁ অকলে আৰু তুমিও যেন ধৰ্মভ্ৰষ্ট নোহোৱা কদাপি ভাল দাদা সেনাপতি ৰাষ্ট্ৰৰ অপেক্ষিছে ভূতংগমণি তজু দৰ্শনৰ ক্ষেত্ৰত কি হয় উপায় চিন্তা কৰ যোৱা সেনাপতি অজিত সিংহ মহারাজ সন্মানেৰে লৈ অহা মুনিবৰক ৰাজসভালৈ জীৱাজ্ঞ মহারাজ তৎ হৰি ওম তৎ আহক মুনিবৰ আমাৰ প্ৰণিপাত পৰিপগ্ৰহণ ওঠা ৰাজন মুনিবৰ ভাতৃ পুত্ৰ সমন্বিতে সকলোৰে মংগল হওক ৰাজন মুনিবৰ ৰাজ্যৰ কুশল মংগল প্ৰকাশ কৰা মুনিবৰ প্ৰভু দয়াময়ৰ কৃপাত ৰাজ্যত সকলোৰে মংগল নাই কোনো অকাল দুৰ্ভিক্ষ সকলোৱে আনন্দৰে কৰিছে অতি আনন্দ লভীৰ মনত মুনিবৰ ৰাজন মুনিবৰ আহিছো এক উদ্দেশ্য লৈ তোমাৰ কাষত কওক মুনিবৰ যথাসাধ্য মই কৰিম পূৰণ ৰাজন মুনিবৰ দুৰাত্মা উজানকৰ ভয়ে নাই নিদ্ৰা নাই তৃষ্ণা যাক জগত ঘটিছে বিকিনি আশ্ৰমবাসীৰ পূৰ্বতে তোমাৰ পিতাই কৰিছিল অভয় প্ৰদান ৰক্ষা কৰিব পুত্ৰই আশ্ৰমবাসীক গতিকে ৰাজন
সেই আশা বুকুত বান্ধি আহিছো মই তোমাৰ কাষলৈ বেটিৰ বাক্য সৰুগত কৰি ৰক্ষা কৰা চম্বাসীক দৈত্যৰ অত্যাচাৰৰ পৰা নতু ব্ৰাহ্মণৰ নহব কল্যাণ মুনিবৰ চিন্তা কৰক কৰি খাম যাম মই অতি শীঘ্ৰে ৰক্ষা কৰি আশ্ৰমবাসীক ওজানকৰ পৰা কিন্তু মুনিবৰ তাৰ আগে আছে কিছু মোৰ ব্যক্তিগত কাম সেই কাম কৰি সমাধান আশ্ৰমবাসীক ৰক্ষাৰ কাৰণে সৈন্যে কৰিম গমন বেশ অতি উত্তম কথা সাজু থাকিবা সকলোতে যুদ্ধৰ হাজেৰে ভাল পুনৰবাৰ আহিম মই নিবলৈ তোমাক এতিয়া মই আহিলো ৰাজা যাও সভাসদ অকল শুনিলা নহয় সকলোৱে মুনিবৰৰ কথা গতিকে সাজু হোৱা সকলোতে যুদ্ধৰ হাতেৰে অবিলম্বে কৰিব লাগিব দৈত্যক নিধন ভাই ৰঞ্জিত এই ক্ষেত্ৰত তোমাৰ মতামত ব্যক্ত কৰা দাদা ভাই দৈত্যৰ সমে যুদ্ধ মই নেদেখো কাৰণ ৰঞ্জিত বিশেষত উজানক আমাৰ শত্ৰু নহয় তেনেস্থলত দৈত্যৰ লগত যুদ্ধ কৰি মিছাতে শক্তি ক্ষয় কৰাটো নহয় বুদ্ধিমানৰ কাম সাধাৰণ তপস্যাজনৰ কাৰণে নালাগে জ্বলাব অগ্নি অযোধ্য ৰাজ্যত এই কথা কদাপিতো মই নকৰো সমৰ্থন কি ক'লা ৰঞ্জিত এনে কথা তুমি নকৰা সমৰ্থন নকৰো সমৰ্থন এয়াই নেকি ভাতৃস্নেহ এয়াই নেকি ৰাজভক্তি তোমাৰ যি ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয় সংকুচিত তেনে ব্ৰাহ্মণক তুমি কৰিছা অৱজ্ঞা মহামুনি উতংকক কৰিছা অৱজ্ঞা বুজিলো নিশ্চয় বুজিলো কুলাৰ কণ্ঠক্ষয় চন্দিল মূৰ্খ জানো নেকি ৰাজচাক্য উলংঘনৰ পৰিণাম কিমান ভিকন সাৱধানে কথা কবা দাদা নকৰিম সহ্য মই বৃদ্ধা তিৰস্কাৰ জ্যেষ্ঠ বুলিও নকৰিম ক্ষমা কলি ৰঞ্জিত তোৰ ইমান সাহস ইমান স্পৰ্ধা তোকো অতি ভাতৃ বুলি নকৰিম ক্ষমা বিশ্বাসঘাতক অধম গৰ্ব মুকুটতে লুপ্ত কৰিম তোৰ নাম মহাৰাণীৰ পৰা ৰাজন ক্ষান্ত অশোক কুমাৰ দুয়ো ভায়ে ভায়ে যুদ্ধ লাগি ৰক্তেৰে ৰঞ্জিত কৰিব নালাগে অযোধ্যাৰ ৰাজসিংহাসনে এনে সময় যুদ্ধ অতি অযুক্তিকাৰক সেনাপতি দুৰ্মুখ মহাৰাজ এই ক্ষেত্ৰত তোমাৰ মতামত মহাৰাজ সেনাপতি যুৱৰাজৰ কথাকে মই কৰো সমৰ্থন দানৱসকলে আমাৰ একো অনিষ্ট সাধন কৰা নাই তেনেস্থলত যুদ্ধ লাগি দানৱৰ লগত অবাবত শক্তি মুখ বন্ধ কৰ তোৰ মুখ তোৰ যুক্তি আৰু মই শুনিব বিচৰা নাই মোৰ অন্যকে বিষয় মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছ ৰঞ্জিত আৰু তোৰ মুখ অদৰ নিচিনা পদাৰ্থ কাপুৰুষক লৈ কলংকিত হ'ল আজি অযোধ্যাৰে ৰাজসিংহাসন ৰাজ্যৰ মংগলৰ হেতু ঋষি মুনিসকল যাগ যজ্ঞ কৰে সমাপন মিছাতে তৰ্কবাদ নকৰি সময় পৰিচয় কৰাতকৈ দৈত্যক বধ কৰিবলৈ যোৱাটো আমাৰ প্ৰধান কৰ্তব্য তেতিয়াহে ৰাজ্যৰ মংগলৰ হ'ব তুমি মনে মনে থকা কুমাৰ ৰাজ ব্যৱহাৰৰ বাবে আছে বিগ্ৰমন্ত্ৰী যাৰ আজ্ঞাপালি আছে স্বয়ং অযোধ্যা ৰাজনে নিবিচাৰো তোমাৰ মন্তব্য ধেমালি কৰিছা মাথো তুমি ৰাজসভাৰ মাজে মুনিবৰ পাবহি দিয়া যুদ্ধসজ্জা পৰম কৰা নহয় উচিত শীঘ্ৰে এটা ব্যৱস্থা কৰক হাই ৰঞ্জিত আৰু সেনাপতি দুৰ্মুখ পুনৰবাৰ সুধিছো তোমালোকক ৰাজজ্ঞা পালন কৰি দৈত্যৰ সমে যুদ্ধ কৰিবা নে নকৰা যদি নকৰো বুলি কওঁ তেতিয়া তুমি কি কৰিবা তই নহয় কদাপি দাদা দাদা বুলি মুখত
অন্তৰত পুহি ৰাখিছ মোৰ বিৰুদ্ধে ফলাফল আগেই নকলি কিয় লাগে বুলি অযোধ্যাৰ ৰাজসিংহাসন খাসি খাসি মই তোক প্ৰদান কৰিলোহেঁতেন কিন্তু তাকে নকৰি মোৰ বিৰুদ্ধে ৰচিছ মায়াৰ জাল মোক ক্ষমতাচ্যুত কৰিবৰ বাবে মাথো কাপুৰুষালীহে দিছ পৰিচয় দাদা ঈশ্বৰ যাবি দিছা মোক নিশা অপমান কদাপিত নকৰে সহ্য এনে অপমান সাৱধানে কথা কবা দাদা ৰাজ সভাৰ মাজে অজাদ্ৰোহী ভাতৃত্বহী তই তোক আৰু নকৰিম ক্ষমা ত্যাগ কৰি ৰাজসভা মোৰ বচিদা তই দেখান্তৰ হৈ অযোধ্যাৰ এৰিছে তোক গুৰ নিৰ্বাসন জিভা সংগত কৰি কথা কবা ৰঞ্জিত যদি মই অযোধ্যা ত্যাগ নকৰো বুলি কওঁ তেতিয়া তুমি কি কৰিবা বুলি নকৰিম ক্ষমা সেনাপতি অজিত সিংহ এই জাতদ্ৰোহীক তুৰন্ত বন্দী কৰা ভাল মহাৰাজ আপোনাৰ আজ্ঞাহীন সত্য আৰু এখনো আজ্ঞা বাহিবি নতুন পৰিণাম হ'ব অতি ভয়ংকৰ নালাগে অজিত সিংহ মহাৰাজ এই কাৰ্য মই নিজ হাতেৰে কৰিম সমাপন কুলৰ কন্তক শত্ৰু ৰূপে তোক কৰিছো আহ্বান শত্ৰু ৰূপে তই কৰ আলিংগন বেশ কথা তোমাৰ ইচ্ছাই পূৰ্ণ হওক কৰিছিলি অত অহংকাৰ বিশ্বাস কৰিলে তোক এতিয়াই মৃত্যুদণ্ডৰে দণ্ডিত কৰিব পাৰো কিন্তু কুমালস্যাই এনে গৰ্হিত কাম নকৰে কদপি কুলৰ কন্তক মুক্তি দিলো তোক তুৰন্তে গুচি যা দেখান্তৰ হৈ তোৰ মুখ অজাদ্ৰোহী দেখাদ্ৰোহী তই তোৰ স্থান নাই অযোধ্যাৰে ৰাজসভাৰ মাজে কুচিতা তই তোৰ মুখ আৰু মই নাচাও কদপি ৰাজন যাম কিন্তু এই অপমানৰ পৰিণাম ভোগ কৰিবৰ নিজকে রাখিব প্রস্তুত শান্ত খোৱা অজিত সিংহ মহাৰাজ মুনিব ৰাখি পাবহি এতিয়া কি হ'ব পাই কেনেকৈ ৰক্ষা কৰিব পাৰিম নিৰ্কুপানলৰ পৰা বুজিলো নিশ্চয় বুজিলো ধ্বংস আজি
অহংকাৰী কুবালেশ্য অসহ্যত মাত্ৰ হৈ ব্ৰাহ্মণৰ কৈশাবজ্ঞা মহাৰাজ এতিয়াও আছা তুমি নিশ্চিন্ত মনেৰে আৰু মই ৰৈ আছো ভিক্ষাৰী ৰূপে ৰাজ দৰবাৰত ইমান স্পৰ্ধা ইমান গৰ্ব নাই মুনিবৰ এতিয়াও বুজা নাই ব্ৰহ্মতেজৰ ভগতি কিমান দেখ দেখ পাপাত্মা ক্ষত্ৰিয় কুলাংগৰ তপস্বীৰ কত পৰাক্ৰম সম্বৰণ কৰক আপোনাৰ বাক্য অৱহেলা কৰা নাই মই ৰাজ্য জুৰি চলিছে বিদ্ৰোহৰ অগণি তাক নিবাৰণৰ বাবে তপকাৰ্যত ক্ষতি লগতত তাৰ বাবে ক্ষমা কৰক মুনিবৰ তাৰ বাবে ক্ষমা কৰক ঋষিৰ বাক্য কৰি লংঘন ৰাজ্যৰ মংগল চিন্তা কৰিলি সূৰ্য কুলৰ কলংক হেৰৌ অযোধ্যা ৰাজন উপযুক্ত নহয় তই অযোধ্যাৰ ৰাজ সিংহাসনৰ বাবে অহংকাৰে মত্ৰ হৈ ব্ৰাহ্মণৰ বাক্য কৰিলি অৱজ্ঞা তাৰ পৰিণাম ভোগ কৰিব লাগিব কলংকিত উতংকৰ জীৱন যুদ্ধ হওক মুক্তি পথ মোৰ তথাপিতো তোক আজি নকৰিম ক্ষমা এই অসহ্যৰ চাদত আত্মহাৰা হৈ ব্ৰাহ্মণৰ বাক্য কৰিলি প্ৰত্যাখ্যান এই অসহ্য চাদৰ পৰা বঞ্চিত হৈ বলিয়াৰ দৰে গুৰিপুৰ অৰণ্যে অৰণ্যে দিলো মই ঘোৰ অভিশাপ দেখ দেখ সৰ্বজন ঈশ্বৰ লীলা স্বৰ্গ হস্তে উতংক অভিশাপ দিলা জ্বলি গল পুৰি গল মোৰ সমগ্ৰ শৰীৰ ৰাজ সহ্য আজি হল চৰকাৰ খন্তিক অপেক্ষা কৰক মুনিবৰ ক্ষমা ক্ষমা ভিক্ষা মাগিছো তোমাৰ মুনিবৰ পিতা পিতা বাচ্চা আপুনি ইমান অধৈৰ্য নহ'ব পিতা নাই বাচ্চা যাম আমি পুনৰবাৰ মুনিবৰ কাষে গলে বস্ত্ৰ বান্ধি কৰিম প্ৰাৰ্থনা কি জানিব কৰিব পাৰে সাপ বিমোচন যাও যাও বুঝছেন কি ওলাই যা মহারাজ সরি চাৰিওফালে দেখোন ঘোৰ অন্ধকাৰ আকাশৰ চন্দ্ৰসূৰ্য কেনে গ'ল মহাৰাজ যাও যাও মই চন্দ্ৰসূৰ্য বিচাৰি ক'ত যোৱা পিতা ক'ত যোৱা আমাক এৰি থৈ নাযাবা পিতা আমাক এৰি থৈ নাযাবা পিতা কোন পিতা হা কোন পিতা মহাৰাজ তই কোন মহাৰাজ তই কোন পিতা আতাৰ সামুৰখন মুখৰ পৰা মহাৰাজ কি আচৰিত মহাৰাজ তই পৰন্য চাৰিওফালে দেখোন ঘোৰ অন্ধকাৰ মহাৰাজ আহিছো বা কলৈ মহাৰাজ কি জানে বা কলৈ পিতা মহাৰাজ নহয় নহয় এয়া ৰাজপ্ৰসাদ মহাৰাজ নহয়
মহাৰাজ মোক ধৰি ৰাখিব পাৰিবি মহাৰাজ নোৱাৰ নোৱাৰ মহাৰাজ ৰবা ৰবা মুনিবৰ ময়ো যাম মহাৰাজ মহাৰাজ পাগল পাগল कर बट মহাৰাজ मुख पछाड़ी ना মহাৰাজ মহাৰাজ আমাক এৰি থৈ তুমি ক'ত গ'লা পিতা ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলোটি এৰি থৈ তুমি ক'ত যোৱা পিতা তোমাৰ এই অভগা পুত্ৰক শত্ৰুৰ হাতত এৰি তুমি ক'ত যোৱা পিতা মন্ত্ৰী ডাঙৰীয়া সেনাপতি আপোনালোকে পিতাক যাবলৈ নিদিব ধৰক ধৰক মন্ত্ৰী ডাঙৰীয়া ধৰক সেনাপতি ময়ো যাওঁ পিতাৰ লগত পিতা পিতা অজিত সিংহ মন্ত্ৰীবোৰ অযোধ্যাৰ চাৰখাৰ হৈ গ'ল তুমি এই সংবাদ ৰাণীক ত্যাগ কৰি মই বিচাৰি যাওঁ কুমাৰ আৰু ৰাজনক বিচাৰি মন্ত্ৰীবৰ ভাল মন্ত্ৰীবৰ উতংকৰ অভিশাপত ৰজা অনুমাত হৈ গুচি গ'ল অযোধ্যা অৰাধক কৰি সাৱধান দুৰ্মুখ সাৱধান ৰঞ্জিত ইয়াৰ পৰিণাম এদিন নহয় এদিন ভোগিবৰ বাবে প্ৰস্তুত হৈ থাকিবি যাওঁ যাওঁ মই ৰাণীক দিওঁগৈ সংবাদ বিশ্ব ব্ৰহ্মাণ্ডত সকলোৱে কৰিছে ধেমালি মই হেনো পাগল কোন পাগল কোন পাগল তহঁত সকলো পাগল মই ৰজা ৰজাই সকলো কৰিব পাৰে ৰজাই উৰিব পাৰে আহিব পাৰে কান্দিব পাৰে তহঁতি পাৰিবি তহঁতি পাৰিবি চা মই উৰিছো নোৱাৰি নোৱাৰি দেখ দেখ মইতো মানুহে কিবা উৰিব পাৰে নেকি নোৱাৰে নোৱাৰে তুমি কোন তুমি কোন উটংক আহিছা আহা হাত দিবা দিয়া নিদিবা নিদিবা মই ৰজা তুমি ভিক্ষাৰী ভিক্ষাৰীয়ে কিবা দিব পাৰে নেকি একো দিব নোৱাৰে তুমি দিব নোৱাৰি কান্দিছা আৰু মই আহিছো মইনো এতিয়া ক'ত যামেই বা কলৈ মইনো কোন ৰবা ময়ো গৈছো
যন্ত অযোধ্যারা বাতে ঘাতে চলে রাজা উঠি নিদাৰুণ বাতে ঘাতে চলে রাজা অতি নিদাৰুণ হে উত্তংকৰ ব্ৰহ্ম হাপে ৰজাৰ বিলাই হৰি হৰি বোলা হবে হৰি কধি হরি হরি বোলা হবে হরি কধিয়া